যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰিম। পিছত ৰিপুণ বৰা সভাপতি আছিলে, ৰিপুণ বৰাই পইচাকেইটা ঘূৰাই নিদিলে, সোধাত ক'লে খৰচ হৈ গ'ল। গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয়, যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব, কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই। আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলেশ, যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম, ঘূৰাই নিদিলে, এইবাৰো দিয়া নাই। গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে, পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব। যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰিম। পিছত ৰিপুণ বৰা সভাপতি আছিলে, ৰিপুণ বৰাই পইচাকেইটা ঘূৰাই নিদিলে, সোধাত ক'লে খৰচ হৈ গ'ল। গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয়, যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব, কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই। আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলেশ, যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম, ঘূৰাই নিদিলে, এইবাৰো দিয়া নাই। গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে, পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব।